Hello everyone. Hello. Welcome back to my another video. আশা কৰো আপোনালোকে সবে ভালে আছে। আজি মা এটা ৰেচিপি বনাব উলাইছে এছামিজ ৰেচিপি এয়া খলা চাপৰি পিঠা কোমা। এই অসমে ট্ৰেডিশনাল ডিশ হয় আপোনাৰ এটো আপুনি ৰাতিপুৱা খাব পাৰে ব্ৰেকফাষ্টত খাব পাৰে হয় গধূলিও খাব পাৰে বলক এতিয়া বনাও আপোনালোকে ভিডিওটো চাই থাকিব। আলো চাউল তিয়াই থৈছা 1 ঘণ্টামান তিয়াই থৈছিলো 1 ঘণ্টামান তিয়াই থোৱাৰ পিছত এই খৰাহি এটাত এৰি কৰি থৈ দিছো আৰু পানীখিনি যোৱাৰ কাৰণে এতিয়া আমি মিক্সি গ্ৰাইণ্ড কৰো মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিবা মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি আছো এই চাউলৰ গুড়ি হৈ গ'ল গ্ৰাইণ্ড কৰি ললো সফট হৈছে চালনি দি চালি আছো পানী দিলা অলপ নিমখ দিছা অলপ পানী দিলা চাওক এটো স্মুথ পেষ্ট এটা হ'ল এনেকুৱা হ'ব লাগিব খলা চাপৰি পিঠাৰ কাৰণে চাউলৰ গুড়িত অলপ নিমখ আৰু অলপ পানী দি এনেকুৱা হ'ব লাগিব ঠিক আছে গৰম হ'ব দিছে তেল দিছে অলপ অলপ তেলত দি থব লাগিব অলমোস্ট ৰেডি হৈয়ে গ'ল মই কিন্তু নিমখৰ লগত ভাল নাপাওঁ চেনি দিব পাৰি ন চেনি দিব পাৰি এই নিমখৰ লগত বেছিকে খায় আৰু মই কিন্তু চেনিৰ লগত ভাল পাওঁ আৰু ইফালে চাহ বনাই আছে চাহৰ লগত আজি খলা চাপৰি পিঠা বনাই আছে মায়ে একদম ষ্টাইল ৱাইল মাৰি কেনে ভালকে বনাই আছে অসমীয়া ডিশ হয় সেইকাৰণে অসমীয়া ট্ৰেডিশনেল পিন্ধিছে মায়ে পুৰা চাদৰ মেখেলাৰ লগত খলা চাপৰি পিঠা ৰাতিপুৱা খাব বনাই ব্ৰেকফাষ্টতো খাব পাৰি হেল্ডিয়ে হয় এনেকুৱা দোচাও বনাই কিন্তু ন মা সেকেন্ড পিঠা ৰেডি চাহ বনাই আছে মিষ্টাৰ সমুদ্ৰ পাঠকে চাহ বনাই আছে কিবা চাহ বনাই নাজানো আৰু ধুনীয়া হ'ব গাইস দিছো ইলাইচি ডালচিনি আৰু কি বুলি কয় আৰু কি দিলো ব্লেক পেপাৰ দিলো আপোনাৰ অকমান ইফালে অকমান এতিয়া মই উতল হ'ব দিছো চলি আছে পিঠা চাওক কেইখন বনালে 1 2 3 এইটো 4 চলি আছে এফালে মিষ্টাৰ সমুদ্ৰ পাঠকে চাহ বনাই আছো গাইজ মই কিবা হয় চাহ মই এক্সপাৰ্ট এসোপা মছলা ঢালি দিছে চাওক কি ধুনীয়া হৈছে কালাৰটো চাওক আপুনি কিমান ধুনীয়া হৈছে পিঠা হৈ গ'ল এতিয়া আমি খাওঁ ডাইনিঙত লৈ আহি আছো চাহ চাব পাৰে চাহ কেনেকুৱা আমি খাওঁ এতিয়া খাওঁ এতিয়া কেনেকুৱা হয় দেখাতটো ভালে লাগিছে খুব ধুনীয়া লাগিছে খুব টেষ্টি একদম বহুত ভাল হৈছে বহুত ভাল হৈছে
আপোনালোকে সবে ঘৰত বনাই খাব ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ওকে দেন বাই 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 বাই